মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তথা ইউটিউব ভিউৱাৰ্ছসকল সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। ৰেছপেক্টেড ভিউৱাৰ্ছসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আলোচনা কৰি চাওঁ অহা তোমালোকৰ যিটো আছে 7.10ৰ এই গোটেইকেইটা কুৱেশ্যন এনচাৰ কৰি চাম। তোমালোকে চিন্তা নকৰিবা, আটাইকেইটা কুৱেশ্যনৰ এনচাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে পাবা। মই অলৰেডি তোমালোকক পাৰ্ট 1 আৰু পাৰ্ট 2 মেথছৰ এনচাৰ দিছোঁ, লগতে ক্লাছ 6ৰ আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ দি আছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো চাইছোঁ 2 ভাগৰ 1, 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশকেইটা বৃত্তৰ সহায়ত উপস্থাপন কৰা। এতিয়া তোমালোকে জানিব লাগিব বৃত্ত মানে কি। ঠিক আছে, বৃত্ত মানে কি আপোনালোকে আগতে জানিব লাগিব। চ' ঘূৰণীয়া এনেকুৱা এটা বন্ধ অৱস্থাকে কি বুলি কোৱা হয়? বৃত্ত। মই ভালদৰে একবাৰ তোমালোকে আঁকি ল'বা। এইটো হ'ব কি? বৃত্ত। ঠিক আছে, চকাৰ দৰে যিবিলাক দেখিব এইটো হ'ল বৃত্ত। এতিয়া তোমালোকে কিমান আঁকিব দিছে? 2 ভাগৰ 1 অংশ আঁকিব দিছে। 2 ভাগৰ 1 অংশ আঁকিব দিলে কি হ'ব? এনেকৈ কৰি দিয়া। এনেকৈ কৰি দিলে কি হ'ব? 2 ভাগৰ 1 অংশ। এইটো কালাৰ কৰি দিয়া ধৰা হ'ল। কৰি দিলে এইটো কি হ'ব? 2 ভাগৰ 1 হৈ যাব। ঠিক আছে, এইটো এই 2 ভাগৰ 1 হৈ যাব। এইটো তোমালোকক নেক্সট কি দিছে? 6 ভাগৰ 3 দিছে। চ' 6 ভাগৰ 3টো আঁকিবলৈ চেম তোমালোকে কি কৰা? এনেকৈ ধুনীয়াকৈ বৃত্তটো আঁকি লোৱা। আঁকি লৈ 6টা ভাগ কৰা। ইয়াত 2টা হ'ল। ঠিক আছে, ইয়াত এনেকৈ দিয়া 4টা হ'ল ন? 4টা। তাৰপিছত যদি মই ইয়াত এনেকৈ দি দিওঁ কেইটা হ'ব? 5টা হ'ব। 1 2 3 4 5টা হৈছে ন? আৰু এটা হ'ব লাগিব। গতিকে তোমালোকৰ ভাগকেইটা কিন্তু সমান হ'ব লাগিব। ঠিক আছে, এইকেইটা ভাগকেইটা সমান হ'ব লাগিব। এইটো 6টা ভাগ। এইটো কিন্তু 6 ভাগৰ 3 কি নুবুজাব। কিয় কাৰণে? ইয়াতে ভাগবিলাক সৰু ডাঙৰ হৈছে। ঠিক আছে, কিন্তু তোমালোকে যদি 6 ভাগৰ 3 অংশ কৰিব লাগে ভাগকেইটা সমান হ'ব লাগিব। এইটো কি সমান হৈছে নেকি? সমান হোৱা নাই। গতিকে মই বুজিবৰ কাৰণে এইটো দিছোঁ। এইটো 6 ভাগৰ 3 অংশ নহয় কিন্তু। ঠিক আছে, যদি এই চিত্ৰটোলৈ মন কৰা 6 ভাগৰ 3 এইটো হৈছে কি? তোমালোকৰ 6 ভাগৰ 3 অংশ। চব সমান হৈ গৈছে, দেখিছেনে? অংশবিলাক চব সমান হৈছে। মুঠ অংশটো কিমান পাইছে? 1 2 3 4 5 6। মুঠ অংশটো ডিনমিনেটৰ হ'ব। এইটো তলত দেখিবা। ঠিক আছে, হৰ। তাৰপিছত যেইটা অংশত কালাৰ কৰা আছে সেইটো হ'ব কি? লগ, যিটো নিউমেৰেটৰ বুলি কোৱা হয় ইংৰাজীত। চ' এইটো 6 ভাগৰ 3। নেক্সট তোমালোকক দিছে আঁকিব এটা 12 ভাগৰ 6। তোমালোকে এনেকৈ 12টা ভাগ কৰি ল'বা। 1 2 3 4 5 6 7 8 9 10 11 12 নি 12টা ভাগ কৰি ল'বা। 12 ভাগৰ 6টা ভাগ কালাৰ কৰিছে। চ' 12 ভাগৰ 6 এইটো হ'ব তোমালোকৰ নেক্সটটো উত্তৰ। এতিয়া তোমালোকে চোৱা, এইটো কি দিছে? 2 ভাগৰ 1, 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 দিয়া আছে। ঠিক আছে, এইটো ভগ্নাংশবোৰ সমান অংশক বুজাইছেনে এইটো সুধিছে। এতিয়া আমি কৰি চাব লাগিব, যিহেতু আমাক কিমান কিমান দিছে। এইটো কৰি চালে আমি এই উত্তৰটো কৰিব পাৰিম। চ' আমাক ইয়াত কিমান দি আছে? 1 ভাগৰ 2 দি আছে। তাৰপিছত কিমান দি আছে? 6 ভাগৰ 3 দি আছে। তাৰপিছত আমাক কি দি আছে? 12 ভাগৰ 6 দি আছে। চ' এইটো হ'ব সমান অংশক বুজাইছেনে? 2 নম্বৰ উত্তৰটো হয়, বুজাইছে। এনচাৰটো কি লিখিবা? হয় বুজাইছে বুলি লিখিবা। বুজাইছে। ঠিক আছে, কিয় বুজাইছে এইটো যদি লিখিব লাগে চোৱা। এইটো যদি আমি 2ৰে কি কৰোঁ? 3ৰে কাটাকাটি কৰোঁ। 3 গুণ কিমান হ'ব? 3। আকৌ এইটো যদি 3 দুগুণ কিমান হ'ব? 6। চোৱা 2 ভাগৰ 1 পালোঁ। এইটো যদি আমি তেনেকৈ কাটাকাটি কৰোঁ 6 গুণ 6। ঠিক আছে, 6 দুগুণ কি হ'ব? 12। আগতে এইটো কাটিব লাগে একচুৱেলি। 6 দুগুণ কি হ'ব? 12। 6 গুণ 6। চোৱা চবকেইটা মান কাটাকাটি কৰোঁতে কিমান হৈছে? একেই হৈছে, হাফ হৈছে। গতিকে কি ক'ব পাৰোঁ আমি? এইটো এটা কি সমান অংশক বুজাইছে। তোমালোকে 3 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। 2 ভাগৰ 1, 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশবোৰ সমতুল্য নে? হয়, এইটো কি হ'ব? সমতুল্য হয়। এইটো 3 নম্বৰটো তোমালোকে দিবা। 3 নম্বৰটো উত্তৰ কি দিব? হয়, সমতুল্য হয়। কি সমতুল্য ভগ্নাংশ কাক বোলে? এনেকুৱা ধৰণৰ ভগ্নাংশবোৰক হয় সমতুল্য ভগ্নাংশ বোলে। ঠিক আছে, সমতুল্য ভগ্নাংশ হয় বুলি দিবা। কিয় হয়? সমান সমান। সমতুল্য মানে কি? সমান। তুলনা কৰিলে সমানে পাবা তোমালোকে। এনেকৈ যদি তোমালোকে আকৌ সেইকেইটা কাটাকাটি কৰা, এই একে সমানে পাইছে ন মানটো? এইটোৱে হ'ল সমতুল্য। এই চিত্ৰকেইটা যদি তোমালোকে মন কৰা, এই চিত্ৰকেইটা দেখিছেনে? 2 ভাগৰ 1, তাৰপিছত 4 ভাগৰ 2, তাৰপিছত এইফালে 1 2 3 4 8 ভাগৰ 4, তাৰপিছত এই 12 ভাগৰ 6। এইবিলাক কি হ'ব? 1 2 3 4 5 6 7 8 9 16 ভাগৰ 12। ঠিক আছে, 16 ভাগৰ 12। এইকেইটা গোটেইকেইটা কি হ'ব? 16 ভাগৰ 8। এইবিলাক এইটো চৰি এইটো 16 ভাগৰ 8 হ'ব। এইকেইটা কি? সমতুল্য ভগ্নাংশ। এইবিলাককে কি কোৱা হয়? সমতুল্য ভগ্নাংশ বুলি কোৱা হয়। কিন্তু ইয়াতে এটা তোমালোকে জানিবলগীয়া বস্তু এটা দিছে, পঢ়িছিলে গম পাবা। 2 ভাগৰ 1, 4 ভাগৰ 2, 8 ভাগৰ 4 আৰু 16 ভাগৰ 8 ভগ্নাংশকেইটা একক ভগ্নাংশবোৰ বেলেগ বেলেগ, কিন্তু প্ৰত্যেকৰে সমান অংশক বুজাইছে বা প্ৰত্যেকৰে মানবোৰ সমান। এনেকুৱা ভগ্নাংশবোৰক সমতুল্য ভগ্নাংশ বোলে। বুজি পালানে? তোমালোকে যদিওতো একক ভগ্নাংশবোৰ যদিও বেলেগ বেলেগ, ঠিক আছে, বেলেগ বেলেগ হ'লেও কি হ'ব? প্ৰত্যেকে কি সমান অংশকে বুজাইছে। তোমালোকে যদি 4 নম্বৰটো চোৱা, 6 ভাগৰ 2, 12 ভাগৰ 4 আৰু 24 ভাগৰ 8 ভগ্নাংশবোৰ সমতুল্য নে? আমি এইটো এনেকৈ ক'ব নোৱাৰোঁ। আমি এইটো কাটাকাটি কৰি চাব লাগিব।
ঠিক আছে 4 নম্বৰটো এইটো উত্তৰ তোমালোকৰ কাটাকাটি কৰি চাম কাটাকাটি কৰি চালে আমি এইটো সমান ভগ্ন সমতুল্য ভগ্নাংশ হয় নে নহয় ধৰিব পাৰিম আমি যদি এইটো 3 ৰে আমি কাটাকাটি কৰো 2 ৰে কাটাকাটি কৰি কি হ'ব 2 গুণ 2 ঠিক আছে 2 3 গুণ কিমান হ'ব 6 এটো আমি 3 ভাগৰ 1 পাব লাগিব ঠিক আছে ঠিক তেনেকৈ আমি এইটো কাটাকাটি কৰো 4 3 গুণ কিমান হ'ব 12 4 গুণ 4 আমি নিউমাৰেটৰে কাটাকাটি কৰিছো মানে লবটোৰে কাটাকাটি কৰিছো 8 গুণ কি হ'ব 8 8 3 গুণ কি হ'ব 24 নিউমাৰেটৰটোৰে কাটাকাটি কৰিছে দুনিয়াকে গোটেইটা মান কিমান পাইছো আমি 3 ভাগৰ 1 কৰি পাইছো আটাইকেইটা মান কিমান পাইছো 3 ভাগৰ 1 কৰি পাইছো ন সো এটো কি এটা হ'ব সমতুল্য ভগ্নাংশ হ'ব তুল্য ভগ্নাংশ হ'ব তাৰ পিছৰ প্ৰশ্নটো তোমালোকে মন কৰা 5 নম্বৰ প্ৰশ্নটো 4 ভাগৰ 3 তিনিটা সমতুল্য ভগ্নাংশ লিখা এটা 4 ভাগৰ 3 আমি যদি ইয়াক এনেকৈ উলাব লাগে আমি কি কৰিম 2 ৰে দুটা পূৰণ কৰিম ঠিক আছে 2 ৰে দুটা পূৰণ কৰিলে 4 দুগুণ কিমান পাবা 4 দুগুণ 8 পাবা আৰু ওপৰত কিমান হ'ব 3 দুগুণ 6 দেখিছানে মই এইটো ভিডিওটো ৰেকৰ্ড কৰা নাছিলে আকৌ কৈ দিছো 4 ভাগৰ যেটো মানে 4 ভাগৰ 3 দিছিলে 4 ভাগৰ 3 তোমালোক সমতুল্য ভগ্নাংশ উলাব দিছিলে ভিডিওটো ৰেকৰ্ড হৈ যোৱা নাই কাৰণে ভুল ৰৈ গৈছিলে ৰেকৰ্ড কৰিব ক্ষমা কৰিবা সোৱা তোমালোকে এইটো 6 8 ভাগৰ 6 16 ভাগৰ 12 আৰু 32 ভাগৰ 24 এবিলাক হ'ব সমতুল্য ভগ্নাংশ 4 ভাগৰ 3 সমতুল্য ভগ্নাংশ তোমালোকে উত্তৰটো এনেকৈ লিখিবা এটা উত্তৰ বুলি দিবা 4 ভাগৰ 3 ৰ সমতুল্য ভগ্নাংশ হ'ল ভগ্নাংশ ঠিক আছে ভগ্নাংশ হ'ল কি হ'ব 8 ভাগৰ 6 তাৰ পিছত কি হ'ব 16 ভাগৰ 12 তাৰ পিছত কিমান হ'ব 32 ভাগৰ 24 তাৰ মানে কি কৰিছো আমি 3 ভাগৰ 4 ভাগৰ 3 আমি হৰ আৰু লবটো 2 ৰে হৰণ কৰি পূৰণ কৰি গৈছো 2 ৰে যদি 1 পূৰণ 4 গুণ 8 ইয়াকো 2 ৰে কৰিব লাগিব 3 গুণ 6 এনেকৈ আমি আটাইকেইটা কৰিছো এই ঠিক তেনেকৈ 6 লগত 2 পূৰণ কৰিছো 8 লগত 2 পূৰণ কৰিছো এনেকৈ আমি কি সমতুল্য ভগ্নাংশ উলিয়াব পাৰিছো লাহে তোমালোকে এনেকৈ লিখি দিবা তোমালোকে বুজিব পাৰিবা কেনেকৈ দিছো 4 ভাগৰ 3 ৰ সমতুল্য ভগ্নাংশ উলিয়াবৰ বাবে আমি ক্ৰমে 2 4 আৰু 6 আদি লব আদি ঠিক আছে কমা দিবা লব আৰু হৰৰ লগত পূৰণ কৰিছো এনেকৈ দি দিবা